ৰাইজে যথেষ্ট ভাল পায় কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে বিগত সময়ত পলাশবাৰী সমষ্টিক যথেষ্টখিনি দায়িত্ব পলাশবাৰী সমষ্টিৰ বহু আশাৰ ৰেঙনি পলাশবাৰী শুৱালকুছিত ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কাৰ্য 60% অধিক কাম আগবাঢ়িছে। পিলাৰৰ কাম আপোনালোকে 23টা পিলাৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে, বাকীখিনি কাম চলি আছে তলৰ নিৰ্মাণৰ কাম। আৰু ইয়াৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টটো আমাৰ পলাশবাৰী সমষ্টিতে দিছে। ইয়াৰ উপৰিও ফ্ৰী ডায়ালিচিছ চেণ্টাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ফ্ৰী ডায়ালিচিছ চেণ্টাৰ পলাশবাৰী সমষ্টিত দিছে। ইয়াৰ উপৰিও এটা আমি অল্টাৰনেট ৰাস্তা পাইছো মাননীয় মুখ্যমন্ত্ৰী কিয়নো আগতে গোৱালপাৰা যাবৰ কাৰণে আমি বকো ছয়গাঁও এনেকে হৈ যাব লাগিছিলে, কিন্তু এতিয়া এটা অল্টাৰনেট ৰাস্তা ওপৰহালি নখলা নহিৰা গুইমাৰা হৈ এনেকে এটা অল্টাৰনেট ৰাস্তা নগৰবেৰা তাৰপিছত ভৱিষ্যতে এইটো গোৱালপাৰা কানেক্ট কৰিব। চ' আমাৰ আজি 37,000 মহিলাক উদ্যমিতা আঁচনিৰ দ্বাৰা দিয়া হ'ব আৰু আমাৰ অকল উদ্যমিতা আঁচনি নহয় 35,000 মহিলা আমাৰ অৰুণোদয় পাইছে আৰু সেইকাৰণে মহিলাসকল যথেষ্ট উৎসাহিত হৈছে। আগন্তুক দিনবিলাকত আমি আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিখিনি আমাৰ পলাশবাৰী সমষ্টিৰ অলপ চলপ যি সমস্যা থাকে সেইখিনিও মাননীয় মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আমি সমাধান কৰিবলৈ সক্ষম। নিৰ্বাচনটো আমাৰ এপ্ৰিল মাহত হ'বই, মাৰ্চ এপ্ৰিলত নিৰ্বাচন হ'ব। ত' ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে মাৰ্চ এপ্ৰিলত নিৰ্বাচন হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব। সেইটোৱে গ্ৰীণ চিগনেল অসমৰ ৰাইজে গ্ৰীণ চিগনেল দিছে যে NDA চৰকাৰ আহিবই। তাত গ্ৰীণ চিগনেল আমি আগতে পাই থৈছো যে অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যথেষ্ট ভাল পায়। প্ৰত্যেকখন সভা সমিতিত যথেষ্ট মানুহ হয় আৰু এইটো কাৰণে প্ৰমাণ কৰে যে অসমত 100খনৰ অধিক আসন লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব। তাৰ গ্ৰীণ চিগনেল আপোনালোকে সকলোৱে ইতিমধ্যে পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।